এভৰিৱান আজি মই আপোনালোকলৈ টিফিনৰ এটা ৰেচিপি লৈ আহিলোঁ এতিয়া স্কুলবিলাক খুলিছে নহয় ভাবিলোঁ টিফিনৰ ৰেচিপি এটা দিলে বহুত মাক বাপেকৰে মানে হেল্প হয় হয়নে নহয় কওকচোন আৰু অতি সহজতে হেল্ডিকৈ বনাব পাৰি পেন কেক বা ডোৰা কেক বুলি যিটো কয় সেইটো বলকচোন ৰেচিপিটো চাওঁ দেখিবলৈ খুব মৰম লাগে বস্তুটো খাবলৈও অত্যন্ত সোৱাদ হয় আহক ৰেচিপিটোৰ মাজলৈ যাওঁ একচুৱেলি পেন কেকটো বনাবলৈ বহুত বেছি ইণ্টাৰেষ্টিং হয় ইয়াত তেল চেলৰ কথা ইমান নাথাকে খালি ওপৰত আপুনি খোৱাৰ আগতে অলপমান গৰমে গৰমে বাটাৰ দিব আৰু মৌজোল ঢালি দিব প্ৰত্যেকটো লেয়াৰ্ছত মৌজোল যদি দিয়া যায় সেইটোও খুব ভাল লাগে দুটা এগ ল'লোঁ ইয়াত দেখিছে নহয় ইমানখিনি মই গাখীৰ ঢালি দিলোঁ দৰকাৰ হ'লে আৰু অকণমান গাখীৰ দিব পাৰিব ভালকৈ ফেটি লৈছোঁ চাই যাওক গোটেই ভিডিঅ'টো চাব আৰু নহ'লে ষ্টেপবিলাক মিষ্টেক হ'লে দিগদাৰি হ'ব বনাবলৈ কাৰণ কনচিষ্টেঞ্চি কথা এটা আছে চেনি আপোনাৰ মিঠা যিমানটো ভাল পায় সিমানখিনি দিব মই এচামুচকৈ ময়দা দি আছোঁ আপুনি আপোনাৰ কনচিষ্টেঞ্চিটো চাই পেলাই দিব অলপমান মৌ দিছোঁ কাৰণ মৌজোল যদি দিয়া যায় তেতিয়াহ'লে আপোনাৰ সেই কালাৰটো আমিতো খালী পেনখনতহে বনাওঁ তেল নিদিওঁ আৰু অকণমান দিছোঁ দেখিছে নহয় বেকিং পাউডাৰ কিমানখিনি দিছোঁ আধা চামুচো দিয়া নাই অলপমান কম এতিয়া মই একদম খালী পেন এখন লৈ লৈছোঁ কনচিষ্টেঞ্চিটো চাওক আৰু এতিয়া চাওক গৰম টেৱাখনত মই এনেকৈ লাহেকৈ পোৰ কৰি দিছোঁ ঢালি দিছোঁ আৰু দৰকাৰ হ'লে আপুনি হেতাখন অকণমান হেৰি কৰি পেলাই মানে মিলাই দিব পাৰে কিন্তু বেছি এনেকৈ ঘূৰাব নালাগে দোচাৰ নিচিনা এয়া চাওক বুটকৈ উঠি আহিছে দেখিছে মই অকণমান ঢাকিও দিছোঁ তেতিয়া ওপৰখিনি পটাপট হৈ যায় আৰু সময়ৰ মানুহৰ বহুত অসুবিধা হয় ন ৰাতিপুৱা হ'লে আৰু দিগদাৰী হয় এতিয়া অৱশ্যে মই আবেলিহে বনাইছিলোঁ এইটো মোক অলপমান কাঢ়া হ'ল ফাৰ্ষ্টটো নেক্সটৰকেইটা বেছি ভাল হৈছে আপুনি নেক্সটৰকেইটা চাবচোন কিমানটো কালাৰত ৰাখিব কাৰণ প্ৰথমতে টেৱাখন কিমান গৰম আছে আন্দাজ ধৰিবলৈ অলপ দিগদাৰ সেইকাৰণে জুইটো একদম চিমত থ'ব বহুত কমাই দিব এয়া চাওক মই জুইটো দেখুৱাইছোঁ এইটো ইমানটো দিব দেখিছে এই কালাৰটো আহিলে মানে চাই থাকিব লাগিলে ফাৰ্ষ্টখনত মোৰ অকণমান মিষ্টেক এটা হ'ল সেইখিনিতে এয়া চাওক এনেকৈ এতিয়া দেখিছে একেবাৰে শুকান টাৱাখনত কেনেকৈ ধুনীয়াকৈ চলিছে না মই কিবা তেল দিছোঁ ল'ৰা ছোৱালীয়ে খোৱাটো মানে হেল্ডি অফক'ৰ্ছ ময়দা বাৰু কিন্তু হ'লেও ময়দাটো মানে ইমানটো আৰু সিহঁতৰ কাৰণে ইমান আনহেল্ডি নহয় ঘৰত বনোৱা বস্তুহে এনেকৈ এটলিষ্ট 5-6খনমানৰ লেয়াৰ এটা হ'লে দেখিবলৈ বেছি ভাল হয় কিমান ছফ্ট হয় চাওক দেখিছে এনেকৈ এয়া বস্তুটো একদম ছফ্ট ৰাতিপুৱা আপুনি ব্ৰেকফাষ্টতো দিব পাৰে স্কুলৰ টিফিনতো ইয়াত এনেকৈ বাটাৰ অকণমান দি পেলাই মৌজোল এনেকৈ দিছোঁ মই অৱশ্যে পিছত অকণমান ভিতৰতো মৌজোলবিলাক লগাই দিলোঁ সেইটো দেখুৱাবলৈ নহ'ল মোৰ কাৰণ তেতিয়া তেনেকুৱা হ'লে টেষ্টটো বহুত এনহেঞ্চ হয় আৰু এনেইতো আপোনাৰ মিঠা বা হেৰি দিয়াই আছে আৰু বাটাৰৰ হেৰিটোৱে আপোনাৰ সেই এগৰ গোন্ধটো নাৰাখে আপুনি দৰকাৰ হ'লে অলপ ভেনিলা এচেঞ্চ দিব পাৰে কিন্তু ভেনিলা এচেঞ্চ নিদিলেও হয় কাৰণ বাটাৰৰ ফ্লেভাৰটো পূৰা সোমাই যায় গৰমে বাটাৰ দিয়া যায় যে খাবলৈ অত্যন্ত সোৱাদ ডাঙৰ মানুহেও খাব পাৰে সৰু ল'ৰা ছোৱালীয়েও খাব পাৰে এই ডোৰা কেকটো এবাৰ বনাই খাই চাবচোন পেন কেক ডোৰা কেক একেই আৰু খাই চাব অত্যন্ত সোৱাদ কেনেকুৱা লাগিছে মোক কমেণ্ট কৰি দেখাব মোৰ ৰেচিপিটো ভাল পালে আপোনালোকে ফ'ল' কৰি দিব যিসকলে ফ'ল' কৰা নাই শ্বেয়াৰ কৰিব আজিলৈ আহোঁ